নমস্কাৰ আজিৰ প্ৰথম প্ৰশ্ন কলম্বিয়াৰ ৰাজধানী কি তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি বগোটা কলম্বিয়াৰ ৰাজধানী হৈছে বগোটা নেক্সট কোৱেশ্চন কলম্বিয়াৰ মুদ্ৰাৰ নাম কি তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি কলম্বিয়ান পেছো কলম্বিয়াৰ মুদ্ৰা হৈছে কলম্বিয়ান পেছো নেক্সট কোৱেশ্চন ক্ৰ'ৱেছিয়াৰ ৰাজধানী কি তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি জাগ্ৰেব ক্ৰ'ৱেছিয়াৰ ৰাজধানী হৈছে জাগ্ৰেব নেক্সট কুৱেশ্যন ক্ৰ'ৱেছিয়াৰ মুদ্ৰাৰ নাম কি তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি ক্ৰ'ৱেছিয়ান কোনা ক্ৰ'ৱেছিয়াৰ মুদ্ৰা হৈছে ক্ৰ'ৱেছিয়ান কোনা নেক্সট কুৱেশ্যন সাইপ্ৰাছৰ ৰাজধানী কি তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ নিকোছিয়া সাইপ্ৰাছৰ ৰাজধানী হৈছে নিকোছিয়া নেক্সট কুৱেশ্যন সাইপ্ৰাছৰ মুদ্ৰাৰ নাম কি তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি এ আৰু বি দুয়োটা ইউৰো আৰু সাইপ্ৰিটো পাউণ্ড নেক্সট কুৱেশ্যন চেক ৰিপাব্লিকৰ ৰাজধানী কি তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপচন ডি প্ৰাগ চেক ৰিপাব্লিকৰ ৰাজধানী হৈছে প্ৰাগ নেক্সট কুৱেশ্যন চেক ৰিপাব্লিকৰ মুদ্ৰাৰ নাম কি তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ চেক কৰোনা চেক ৰিপাব্লিকৰ মুদ্ৰাৰ নাম হৈছে চেক কৰোনা নেক্সট কুৱেশ্যন ডেনমাৰ্কৰ ৰাজধানী কি তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ কোপেনহেগেন ডেনমাৰ্কৰ ৰাজধানী নেক্সট কুৱেশ্যন ডেনমাৰ্কৰ মুদ্ৰাৰ নাম কি তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি ডেনিছ ক্ৰনে হৈছে ডেনমাৰ্কৰ মুদ্ৰা নেক্সট কুৱেশ্যন ডমিনিকাৰ ৰাজধানী কি তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ৰজ ডমিনিকাৰ ৰাজধানী হৈছে ৰজ নেক্সট কুৱেশ্যন ডমিনিকাৰ মুদ্ৰাৰ নাম কি তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ইষ্টাৰ্ণ কেৰিবিয়ান ডলাৰ নেক্সট কুৱেশ্যনটো সুধিছে ইকুৱেডৰ ৰাজধানী কি তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি কুইটো ইকুৱেডৰ ৰাজধানী হৈছে কুইটো নেক্সট কুৱেশ্যনটো সুধিছে ইকুৱেডৰ মুদ্ৰাৰ নাম কি তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ US ডলাৰ ইকুৱেডৰ মুদ্ৰা হৈছে US ডলাৰ নেক্সট কুৱেশ্যন ইজিপ্তৰ ৰাজধানী কি তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি কাইৰো ইজিপ্তৰ ৰাজধানী হৈছে কাইৰো নেক্সট কুৱেশ্যন ইজিপ্তৰ মুদ্ৰাৰ নাম কি তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ইজিপ্তিয়ান পাউণ্ড ইজিপ্তৰ মুদ্ৰাৰ নাম হৈছে ইজিপ্তিয়ান পাউণ্ড নেক্সট কুৱেশ্যন ইথিওপিয়াৰ ৰাজধানী কি তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি আদিছ আবাবা নেক্সট কুৱেশ্যনটো সুধিছে ইথিওপিয়াৰ মুদ্ৰাৰ নাম কি তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি বিৰৰ ইথিওপিয়াৰ মুদ্ৰা হৈছে বিৰৰ নেক্সট কুৱেশ্যন ফিজিৰ ৰাজধানী কি তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ সুবা ফিজিৰ ৰাজধানী হৈছে সুবা নেক্সট কুৱেশ্যন
ফিজিৰ মুদ্ৰাৰ নাম কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ফিজিয়ান ডলাৰ ফিজিৰ মুদ্ৰা হৈছে ফিজিয়ান ডলাৰ নেক্সট কুৱেশ্যন ফিনলেণ্ডৰ ৰাজধানী কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হেলচিংকি ফিনলেণ্ডৰ ৰাজধানী হৈছে হেলচিংকি নেক্সট কুৱেশ্যন ফিনলেণ্ডৰ মুদ্ৰাৰ নাম কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ইউৰো ফিনলেণ্ডৰ মুদ্ৰা হৈছে ইউৰো নেক্সট কুৱেশ্যনটো সুধিছে ফ্ৰান্সৰ ৰাজধানী কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পেৰিছ ফ্ৰান্সৰ ৰাজধানী হৈছে পেৰিছ নেক্সট কুৱেশ্যনটো সুধিছে ফ্ৰান্সৰ মুদ্ৰাৰ নাম কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি এ আৰু বি দুয়োটা ফ্ৰান্সৰ মুদ্ৰা হৈছে ইউৰো আৰু CFP ফ্ৰাংক নেক্সট কুৱেশ্যন ফ্ৰেঞ্চ গিয়ানাৰ ৰাজধানী কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কেয়েন ফ্ৰেঞ্চ গিয়ানাৰৰ ৰাজধানী হৈছে কেয়েন নেক্সট কুৱেশ্যন ফ্ৰেঞ্চ গিয়ানাৰ মুদ্ৰাৰ নাম কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ইউৰো ফ্ৰেঞ্চ গিয়ানাৰৰ মুদ্ৰাৰ নাম হৈছে ইউৰো নেক্সট কুৱেশ্যনটো সুধিছে গাম্বিয়াৰ ৰাজধানী কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ব্ৰাঞ্জুল গাম্বিয়াৰ ৰাজধানী হৈছে ব্ৰাঞ্জুল নেক্সট কুৱেশ্যনটো সুধিছে গাম্বিয়াৰ মুদ্ৰাৰ নাম কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গাম্বিয়ান ডালাচি গাম্বিয়াৰ মুদ্ৰা হৈছে গাম্বিয়ান ডালাচি নেক্সট কুৱেশ্যনটো সুধিছে জৰ্জিয়াৰ ৰাজধানী কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি টিবিলিচি জৰ্জিয়াৰ ৰাজধানী হৈছে টিবিলিচি নেক্সট কুৱেশ্যন জৰ্জিয়াৰ মুদ্ৰাৰ নাম কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জৰ্জিয়ান লাৰি জৰ্জিয়াৰ মুদ্ৰাৰ নাম হৈছে জৰ্জিয়ান লাৰি নেক্সট কুৱেশ্যনটো সুধিছে জাৰ্মানীৰ ৰাজধানী কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বাৰ্লিন জাৰ্মানীৰ ৰাজধানী হৈছে বাৰ্লিন নেক্সট কুৱেশ্যন জাৰ্মানীৰ মুদ্ৰাৰ নাম কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ইউৰো জাৰ্মানীৰ মুদ্ৰাৰ নাম হৈছে ইউৰো নেক্সট কুৱেশ্যনটো সুধিছে গানাৰ ৰাজধানী কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি আক্ৰা গানাৰ ৰাজধানী হৈছে আক্ৰা নেক্সট কুৱেশ্যন গানাৰ মুদ্ৰাৰ নাম কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চেডি গানাৰ মুদ্ৰা হৈছে চেডি নেক্সট কুৱেশ্যনটো সুধিছে গ্ৰীচৰ ৰাজধানী কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি এথেন্স গ্ৰীচৰ ৰাজধানী হৈছে এথেন্স নেক্সট কুৱেশ্যনটো সুধিছে গ্ৰীচৰ মুদ্ৰাৰ নাম কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ইউৰো গ্ৰীচৰ মুদ্ৰাৰ নাম হৈছে ইউৰো নেক্সট কুৱেশ্যন গায়ানাৰ ৰাজধানী কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জৰ্জ টাউন গায়ানাৰ ৰাজধানী হৈছে জৰ্জ টাউন নেক্সট কুৱেশ্যন গায়ানাৰ মুদ্ৰাৰ নাম কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গিয়ানিজ ডলাৰ গায়ানাৰ মুদ্ৰাৰ নাম হৈছে গিয়ানিজ ডলাৰ নেক্সট কুৱেশ্যনটো সুধিছে
গ্ৰীণলেণ্ডৰ ৰাজধানী কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নুৰ্ক গ্ৰীণলেণ্ডৰ ৰাজধানী হৈছে নুৰ্ক নেক্সট কুৱেশ্যন গ্ৰীণলেণ্ডৰ মুদ্ৰাৰ নাম কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ডেনিছ ক্ৰনে গ্ৰীণলেণ্ডৰ মুদ্ৰাৰ নাম হৈছে ডেনিছ ক্ৰনে নেক্সট কুৱেশ্যন খিলাফত আন্দোলন কোন চনত আৰম্ভ হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1919 চনত খিলাফত আন্দোলন 1919 চনত আৰম্ভ হৈছিল নেক্সট কুৱেশ্যন গংগা নদীৰ সৰ্ববৃহৎ উপনদীখনৰ নাম কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি যমুনা গংগা নদীৰ সৰ্ববৃহৎ উপনদীখন হৈছে যমুনা নেক্সট কুৱেশ্যন ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পেৰিছ ইউনেস্কোৰ মুখ্য কাৰ্যালয় পেৰিছত অৱস্থিত নেক্সট কুৱেশ্যন পৃথিৱীৰ খোলাত বিশুদ্ধ ৰূপত পোৱা ধাতুটো কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি প্লেটিনিয়াম পৃথিৱীৰ খোলাত বিশুদ্ধ ৰূপত পোৱা ধাতুটো হৈছে প্লেটিনিয়াম নেক্সট কুৱেশ্যন শ্ৰী শ্ৰী বৌদ্ধদবা থান অসমৰ কোনখন জিলাত অৱস্থিত তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নগাঁও শ্ৰী শ্ৰী বৌদ্ধদবা স্থান অসমৰ নগাঁও জিলাত অৱস্থিত নেক্সট কুৱেশ্যন বিশ্বকাপ ক্ৰিকেটত প্ৰথম বল কৰা খেলুৱৈগৰাকীৰ নাম কি আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি মদনলাল নেক্সট কুৱেশ্যনটো সুধিছে শ্ৰীমতী দ্ৰৌপদী মুৰ্মু ভাৰতৰ কিমান সংখ্যক ৰাষ্ট্ৰপতি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 15 সংখ্যক শ্ৰীমতী দ্ৰৌপদী মুৰ্মু ভাৰতৰ 15 সংখ্যক ৰাষ্ট্ৰপতি নেক্সট কুৱেশ্যন কোন চনত মহাপুৰুষ মাধৱদেৱৰ বৈকুণ্ঠ প্ৰয়াণ ঘটিছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1596 খ্ৰীষ্টাব্দত 1596 খ্ৰীষ্টাব্দত মহাপুৰুষ মাধৱদেৱে বৈকুণ্ঠ প্ৰদান ঘটিছিল নেক্সট কুৱেশ্যন জুবিন গাৰ্গৰ প্ৰথম এলবামটোৰ নাম কি আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অনামিকা জুবিন গাৰ্গৰ প্ৰথম এলবামটোৰ নাম হৈছে অনামিকা নেক্সট কুৱেশ্যনটো সুধিছে বিহু সম্ৰাট বুলি কাক কোৱা হয় তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি খগেন মহন্ত বিহু সম্ৰাট বুলি খগেন মহন্তক কোৱা হয় নেক্সট কুৱেশ্যন এছিয়া মহাদেশৰ ভিতৰত বৃহত্তম শুকান মাছৰ বজাৰখন ক'ত অৱস্থিত তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জাগিৰোড এছিয়া মহাদেশৰ ভিতৰত বৃহত্তম শুকান মাছৰ বজাৰখন জাগিৰোডত অৱস্থিত নেক্সট কুৱেশ্যন ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো কিমান সময়ত গাই শেষ কৰিব লাগে তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 52 ছেকেণ্ড ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো 52 ছেকেণ্ড সময় গাই শেষ কৰিব লাগে নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ ৰাষ্ট্ৰীয় গীতটো কিমান সময়ত গাই শেষ কৰিব লাগে তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 65 ছেকেণ্ড ভাৰতৰ ৰাষ্ট্ৰীয় গীতটো 65 ছেকেণ্ডত গাই শেষ কৰিব লাগে নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ কিমানখন জিলাই ভূটানৰ সৈতে সীমা ভাগ বতৰা কৰিছে তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 4খন অসমৰ 4খন জিলাই ভূটানৰ সৈতে সীমা ভাগ বতৰা কৰিছে সেই 4খন হৈছে বাক্সা চিৰাং কোকৰাঝাৰ ওদালগুৰি নেক্সট কুৱেশ্যন মহাত্মা গান্ধীয়ে ভাৰতৰ কোন ঠাইত প্ৰথমে সত্যাগ্ৰহ আৰম্ভ কৰিছিল
তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চম্পাৰণ। মহাত্মা গান্ধীয়ে ভাৰতৰ চম্পাৰণ ঠাইত প্ৰথমে সত্যাগ্ৰহ আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে 2024 বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93তম সং অধিৱেশনত ক'ত অনুষ্ঠিত কৰা হৈছে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰঙিয়া। ৰঙিয়াত অধিৱেশন অনুষ্ঠিত কৰা হৈছে। নেক্সট কুৱেশ্যনটো সুধিছে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 25 জানুৱাৰী। ৰাষ্ট্ৰীয় ভোটাৰ দিৱস 25 জানুৱাৰীত পালন কৰা হয়। নেক্সট কুৱেশ্যনটো সুধিছে মুছলিম লীগ কেতিয়া গঠন কৰা হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1906 চনত। মুছলিম লীগ 1906 চনত গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন অযোধ্যা কোনখন ৰাজ্যত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি উত্তৰ প্ৰদেশ। অযোধ্যা উত্তৰ প্ৰদেশ ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যন কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1943 চনত। নেক্সট কুৱেশ্যনটো সুধিছে গুৱাহাটী উচ্চ ন্যায়ালয় কেতিয়া স্থাপন কৰা হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1948 চনত। গুৱাহাটী উচ্চ ন্যায়ালয় 1948 চনত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে মহাত্মা গান্ধীৰ সমাধিস্থলৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰাজঘাট। মহাত্মা গান্ধীৰ সমাধিস্থলৰ নাম হৈছে ৰাজঘাট। নেক্সট কুৱেশ্যন ভাৰতত কেতিয়া বিমুদ্ৰাকৰণ বলবৎ কৰা হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 8 নৱেম্বৰ 2016 চনত। ভাৰতত 8 নৱেম্বৰ 2016 চনত বিমুদ্ৰাকৰণ বলবৎ কৰা হৈছিল। বৰ্তমান ভাৰতত বস্ত্ৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী কোন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পবিত্ৰ মাৰ্ঘেৰিটা। পবিত্ৰ মাৰ্ঘেৰিটা ভাৰতৰ বস্ত্ৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী। নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয়খন ক'ত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মণিপুৰ। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় ক্ৰীড়া মহাবিদ্যালয়খন মণিপুৰত অৱস্থিত। নেক্সট কুৱেশ্যন অযোধ্যা কোনখন নদীৰ পাৰত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সূৰ্যু। অযোধ্যা সূৰ্যু নদীৰ পাৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে অযোধ্যাৰ ৰাম মন্দিৰৰ বাবে ৰামললাৰ মূৰ্তি শোধিত কৰা শিল্পীগৰাকীৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অৰুণ যোগীৰাজ। অযোধ্যা মন্দিৰৰ বাবে ৰামললাৰ মূৰ্তি শোধিত কৰা শিল্পীগৰাকীৰ নাম হৈছে অৰুণ যোগীৰাজ। নেক্সট কুৱেশ্যন কোনজন মুখ্য ন্যায়াধীশে অযোধ্যা ৰাম মন্দিৰৰ ৰায় দিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰঞ্জন গগৈ। ৰঞ্জন গগৈ মুখ্য ন্যায়াধীশে অযোধ্যা ৰাম মন্দিৰৰ ৰায় দিছিল। নেক্সট কুৱেশ্যন অযোধ্যা বিবাদৰ ৰায়বাদৰ লগত মুঠ কেইখন ন্যায়াধীশ জড়িত আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 5 জন। অযোধ্যা বিবাদৰ ৰায়দানৰ লগত মুঠ 5 জন ন্যায়াধীশ জড়িত আছিল। সেই 5 জন ৰঞ্জন গগৈ, ধনঞ্জয়, যশৱন্ত, চন্দ্ৰচূড়, দশৰথ অৰবিন্দ বাবে। নেক্সট কুৱেশ্যন অযোধ্যাৰ ৰেলৱে ষ্টেচনৰ নতুন নাম কি ৰখা হৈছে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অযোধ্যা ধাম জংচন। অযোধ্যা ধাম জংচন নতুন নাম ৰখা হৈছে। নেক্সট কুৱেশ্যন মহৰ্ষি বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ক'ত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে
অপশ্যন সি অযোধ্যা। মহৰ্ষি বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ অযোধ্যাত অৱস্থিত। নেক্সট কুৱেশ্যন, অযোধ্যাত নতুনকৈ স্থাপন কৰা ৰামলালাৰ মূৰ্তিটোৰ উচ্চতা কিমান? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 51 ইঞ্চি। অযোধ্যাত নতুনকৈ স্থাপন কৰা ৰামলালাৰ মূৰ্তিৰ উচ্চতা হৈছে 51 ইঞ্চি। নেক্সট কুৱেশ্যন, কোনে আৰু কেতিয়া অযোধ্যাৰ ৰাম মন্দিৰৰ উদ্বোধন কৰিছে? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি নৰেন্দ্ৰ মোদী 22 জানুৱাৰী 2024। নেক্সট কুৱেশ্যনটো সুধিছে, অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি পূজন আৰু আধাৰশিলা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 5 আগষ্ট 2020 চনত। অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি পূজন আৰু আধাৰশিলা 5 আগষ্ট 2020ত প্ৰতিষ্ঠা হৈছিল। নেক্সট কুৱেশ্যন, ৰাম মন্দিৰৰ মুঠ উচ্চতা কিমান? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 161 ফুট। ৰাম মন্দিৰৰ মুঠ উচ্চতা 161 ফুট। নেক্সট কুৱেশ্যন, ৰাম মন্দিৰত মুঠ কিমানটা স্তম্ভ আছে? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 392টা। ৰাম মন্দিৰত 392টা স্তম্ভ আছে। নেক্সট কুৱেশ্যনটো সুধিছে, ৰাম মন্দিৰত মুঠ কিমানখন দুৱাৰ আছে? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি 44খন। ৰাম মন্দিৰত মুঠ 44খন দুৱাৰ আছে। নেক্সট কুৱেশ্যন, ৰাম মন্দিৰত মুঠ কিমান মণ্ডপ আছে? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 5টা। ৰাম মন্দিৰত মুঠ 5টা মণ্ডপ আছে। নেক্সট কুৱেশ্যন, অযোধ্যাৰ ৰাম মন্দিৰৰ মুখ্য স্থপতিবিদ কোন আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চন্দ্ৰকান্ত সোমপুৰা। অযোধ্যাৰ ৰাম মন্দিৰৰ মুখ্য স্থপতিবিদ চন্দ্ৰকান্ত সোমপুৰা আছিল। নেক্সট কুৱেশ্যন, কোন তাৰিখে অযোধ্যাত ৰামলালাৰ আজীৱন অভিষেক কৰা হৈছে? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি 22 জানুৱাৰী 2024। 22 জানুৱাৰী 2024 অযোধ্যাৰ ৰামলালাৰ আজীৱন অভিষেক কৰা হৈছে। নেক্সট কুৱেশ্যন, অযোধ্যাৰ বিবাদিত ভূমিৰ লগত কোনটো ঐতিহাসিক ঘটনা জড়িত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি বাবৰি মছজিদ ধ্বংস। অযোধ্যাৰ বিবাদিত ভূমিৰ লগত বাবৰি মছজিদৰ ঐতিহাসিক ঘটনা জড়িত। নেক্সট কুৱেশ্যন, অযোধ্যা কোনখন ৰাজ্যত অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি উত্তৰ প্ৰদেশ। অযোধ্যা উত্তৰ প্ৰদেশত অৱস্থিত। নেক্সট কুৱেশ্যন, 2024 চনৰ 22 জানুৱাৰীত অযোধ্যাত জ্বলোৱা অন্যান্য ধূপকাঠিডাল কিমান ফুট আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 108 ফুট। 2024 চনৰ 22 জানুৱাৰীত অযোধ্যাত জ্বলোৱা অন্যান্য ধূপকাঠিডালৰ উচ্চতা আছিল 108 ফুট। নেক্সট কুৱেশ্যন, বাবৰ কোন বংশৰ শাসক আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মোগল বংশ। বাবৰ মোগল বংশৰ শাসক আছিল। নেক্সট কুৱেশ্যন, বাবৰি মছজিদ ভাঙি পেলোৱাৰ সময়ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী কোন আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কল্যাণ সিং। বাবৰি মছজিদ ভাঙি পেলোৱাৰ সময়ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আছিল কল্যাণ সিং। নেক্সট কুৱেশ্যন, বাবৰি মছজিদ কেতিয়া নিৰ্মাণ কৰা হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1528 চনত। 1528 চনত বাবৰি মছজিদ নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যন, উচ্চতম ন্যায়ালয়ে কেতিয়া অযোধ্যা বিবাদৰ চূড়ান্ত ৰায় প্ৰদান কৰিছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 9 নৱেম্বৰৰ
2019 চনত নেক্সট কুৱেশ্যনটো সুধিছে উত্তৰ প্ৰদেশৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী কোন তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি যোগী আদিত্যনাথ উত্তৰ প্ৰদেশৰ বৰ্তমান মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ নেক্সট কুৱেশ্যন উত্তৰ প্ৰদেশৰ বৰ্তমান ৰাজ্যপাল কোন তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি আনন্দীবেন পেটেল উত্তৰ প্ৰদেশৰ বৰ্তমান ৰাজ্যপাল নেক্সট কুৱেশ্যন অযোধ্যাৰ পৰিৱৰ্তিত নাম কি আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ফৈজাবাদ অযোধ্যাৰ পৰৱৰ্তী নাম আছিল ফৈজাবাদ নেক্সট কুৱেশ্যন অযোধ্যাৰ পুৰণি নাম কি আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো অপশ্যন বি সাকেতা অযোধ্যাৰ পুৰণি নাম আছিল সাকেতা নেক্সট কুৱেশ্যন বিবাদিত ভূমিত বাবৰি মছজিদৰ গাঁথনি কেতিয়া ভাঙি পেলোৱা হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 6 ডিচেম্বৰ 1992 চনত বিভাজিত ভূমিত বাবৰি মছজিদ গাঁথনি 6 ডিচেম্বৰ 2092 চনত ভাঙি পেলোৱা হৈছিল নেক্সট কুৱেশ্যন 1992 চনত বাবৰি মছজিদ ভাঙি পেলোৱা সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি পি.বি. নৰসিংহ ৰাও 2092 চনত বাবৰি মছজিদ ভাঙি পেলোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল পি.বি. নৰসিংহ ৰাও নেক্সট কুৱেশ্যন অযোধ্যা ৰাম মন্দিৰ কোনটো কোম্পানীয়ে নিৰ্মাণ কৰিছে তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি এলভাৰ কোম্পানীয়ে অযোধ্যা ৰাম মন্দিৰ নিৰ্মাণ কৰিছে নেক্সট কুৱেশ্যন কাৰ দ্বাৰা শ্ৰীৰাম জন্মভূমি মন্দিৰৰ আধাৰশিলা স্থাপন কৰা হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি নৰেন্দ্ৰ মোদী দ্বাৰা শ্ৰীৰাম জন্মভূমি মন্দিৰৰ আধাৰশিলা স্থাপন কৰা হৈছিল নেক্সট কুৱেশ্যন ৰাম মন্দিৰ নিৰ্মাণৰ বাবে কিমান বাজেট অনুমোদন কৰা হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1800 কোটি টকা নেক্সট কুৱেশ্যনটো সুধিছে নেক্সট কুৱেশ্যন অযোধ্যাৰ বিবাদিত ভূমি কিমান একৰ তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি 2.77 একৰ অযোধ্যা বিবাদিত ভূমি 2.77 একৰ নেক্সট কুৱেশ্যন অযোধ্যাত অৱস্থিত মছজিদটোৰ নাম কি আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বাবৰি মছজিদ অযোধ্যাত অৱস্থিত মছজিদটোৰ নাম আছিল বাবৰি মছজিদ নেক্সট কুৱেশ্যন কোনটো শৈলীত ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নাগৰ শৈলীত ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে নেক্সট কুৱেশ্যন অযোধ্যাত মছজিদ নিৰ্মাণৰ বাবে কিমান একৰ মাটি দিয়া হৈছে তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 5 একৰ মাটি অযোধ্যাত মছজিদ নিৰ্মাণৰ বাবে 5 একৰ মাটি দিয়া হৈছে নেক্সট কুৱেশ্যন অযোধ্যা ৰাম মন্দিৰত কিমানটা মহলা আছে তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 3টা অযোধ্যা ৰাম মন্দিৰত 3টা মহলা আছে নেক্সট কুৱেশ্যন বাবৰৰ মৃত্যু কেতিয়া হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1530 চনত বাবৰৰ মৃত্যু হৈছিল নেক্সট কুৱেশ্যন বাবৰৰ পুত্ৰৰ নাম কি আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হুমায়ুন বাবৰৰ পুত্ৰৰ নাম আছিল হুমায়ুন নেক্সট কুৱেশ্যন বাবৰ কেতিয়া ভাৰতলৈ আহিছিল
তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1526 চনত 1526 চনত বাবৰ ভাৰতলৈ আহিছিল। নেক্সট কুৱেশ্যন বাবৰি মছজিদ নিৰ্মাণ কৰাৰ সময়ত বাবৰৰ সেনাপতি কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মীৰবাকি। বাবৰি মছজিদ নিৰ্মাণ কৰাৰ সময়ত বাবৰৰ সেনাপতি আছিল মীৰবাকি। নেক্সট কুৱেশ্যন ভগৱান শ্ৰীৰামৰ পিতৃৰ নাম কি আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ যশৰথ। ভগৱান শ্ৰীৰামৰ পিতৃৰ নাম আছিল যশৰথ। নেক্সট কুৱেশ্যন শ্ৰীৰামৰ মাতৃৰ নাম কি আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কৌশল্যা। শ্ৰীৰামৰ মাতৃৰ নাম আছিল কৌশল্যা। নেক্সট কুৱেশ্যনটো সুধিছে ভগৱান শ্ৰীৰামৰ পিতৃ ৰজা দশৰথৰ কিমানগৰাকী পত্নী আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 3 গৰাকী। ভগৱান শ্ৰীৰামৰ পিতৃ ৰজা দশৰথৰ 3 গৰাকী পত্নী আছিল। নেক্সট কুৱেশ্যনটো সুধিছে ভগৱান শ্ৰীৰামৰ ভাতৃ লক্ষ্মণৰ মাতৃৰ নাম কি আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি সুমিত্ৰা। ভগৱান শ্ৰীৰামৰ ভাতৃ লক্ষ্মণৰ মাতৃৰ নাম আছিল সুমিত্ৰা। নেক্সট কুৱেশ্যন মাসীতাৰ পিতৃৰ নাম কি আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জনক। মাসীতাৰ পিতৃৰ নাম আছিল জনক।